মই উপস্থিত আছোঁ দৰং ওদালগুৰি সংযোগী এটি বিশেষ পথত আৰু সেই পথটো হৈছে মঙলৈ ভুটিয়াচাং পথ আৰু এই মঙলৈ ভুটিয়াচাং পথ প্ৰতি বছৰে ইয়াক মেৰামতি কৰা হয় কিন্তু মেৰামতি আপোনালোকে ফল দেখা পাইছে এতিয়া সেই যি পথেৰে যান বাহন অহা যোৱা কৰে সেই পথসমূহৰ আপোনালোকে দেখা পাইছে যে যান বাহনসমূহ কেনেধৰণে চলাচল কৰি আছে ইয়াত দেখুৱাইছোঁ প্ৰতিটো লোকেই আহোঁতে তেওঁলোকে বাট এৰি অবাটে আহিবলগীয়া হৈছে কাৰণ পথছোৱা সম্পূৰ্ণৰূপে ভাঙি ছিঙি গৈছে আৰু চৰকাৰৰ তৰফৰ পৰা মাজে মাজে জিলাৰ যি বিভাগ আছে গড়কাপ্তানি বিভাগ যাক লোক নিৰ্মাণ বিভাগ বুলি কোৱা হয় সেই বিভাগৰ পৰা মাজে মাজে শিল বালি অকণমান পেলাই যদিও সেয়া আকৌ ডাম্পাৰৰ যি উৎপাত সেই উৎপাতত নোহোৱা হৈ যায় মোৰ লগত এই পথেৰে যাতায়াত কৰা লোক আছে আমি তেওঁলোকৰ পৰা জানো যে এই যে আপুনি লক্ষ্য কৰিছে যে ৰামহৰিৰ পৰা পানেৰীলৈকে এই পথছোৱাৰ মাজে মাজে এই যথেষ্ট ভাঙা আৰু আহোঁতে মানে ৰাতিটো অসুবিধা হয় দিনতো যথেষ্ট অসুবিধা হয় দিনতো আমি কৰি আছোঁ আৰু কেতিয়াবা মাটি দিয়ে মাটিবিলাকতো আৰু ডাম্পাৰ আহি উঠাই দিয়ে আকৌ গাঁত হয় আৰু এইবিলাক দেখিছে এতিয়া পানী যদি হ'লহেঁতেন পানী হ'লেতো আৰু দিগদাৰ মানে বৰষুণ আজি এইফালে বৰষুণ দিয়া নাই কিন্তু সিফালে বৰষুণ দিছে বৰষুণ দিলে এইবিলাক ভৰি যায় ভৰি গ'লে ৰাস্তাৰে মানে এক্সিডেণ্টৰ ভয়টো বেছি থাকে যথেষ্ট অসুবিধা হয় সেই কি ক'ব চৰকাৰক নাই এতিয়া কথা হ'ল কি ইয়াতে আমাৰ যিহেতু যথেষ্ট এই গাড়ী যাতায়াত কৰে বা আমিও ইমান দূৰৰ পৰা আহোঁ ধৰক আমি পানীৰ আৰু উত্তৰৰ পৰা আহোঁ আহিলে এই ৰাস্তাটো ভাল হ'লে আমাৰ সকলোফালে অলপ সুবিধা হয় সেইকাৰণে চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ এই ৰাস্তা আমাৰ যিটো এম বি ৰোড আমাৰ ইমান বেছি যাতায়াত কৰে আৰু ইমান ইম্পৰ্টেণ্ট ৰাস্তা যাতে আমাক মেৰামতি কৰি দিয়ে সেইটো অনুৰোধ কৰোঁ তেওঁলোকৰ প্ৰতি হয় ৰাইজৰ এইটো অনুৰোধ আছে পথচাৰীবিলাকে সদায় ইফালেদি অহা যোৱা কৰে আপুনিও নিশ্চয় এইটো ৰাস্তা দি সদায় অহা যোৱা কৰে কেনেকুৱা পৰিৱেশ পাইছে আপোনালোকে কিমান ঠাইত এনেকুৱা ধৰণে পৰিৱেশটো অতি বেয়াই ৰাস্তা যিহেতু আমি যিমান অসুবিধা পাইছোঁ বহুত এক্সিডেণ্ট হৈ থাকে ইয়াতে কিন্তু বহুত দিনৰ পৰা চৰকাৰে যদিও মানে হেৰি কৰিছে কিন্তু ইফালে মানে নজৰটো দিয়া নাই আৰু দেখা পাইছে যে মাজে মাজে শিল বালি অলপ পেলায় কেতিয়াবা মাজে মাজে পেলায় অলপ কিন্তু আকৌ দুদিন পিছত আকৌ সেই একে অৱস্থা সেইটো হয় খুব বেছি ডাম্পাৰ চলে ডাম্পাৰটো চলে ডাম্পাৰ গাড়ীটো এইটো অজস্ৰ গাড়ী চলে এইটো হাই ৰোড বুলিয়ে ক'ব পাৰি এইখন কিন্তু ৰাস্তাৰ এই শোচনীয় অৱস্থা আৰু চাওক এই ৰাস্তাটোৰ শোচনীয় অৱস্থা আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চন ধৰ্মই আপোনালোকক দেখুৱাইছে যে এই পথছোৱা আচলতে সঁচা ক'ব লাগিলে এইটো এটা দুৰ্বিহ পথ আৰু এইফালে অহা যোৱা কৰিবলৈ দৰং ওদালগুৰি যিসকল লোক আছে তেওঁলোকে এই পথেৰে অহা যোৱা কৰে আৰু তেওঁলোকে ৰাজধানীলৈ গুৱাহাটীলৈ যাব লাগিলেও এই পথেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয় আপোনালোকক দেখুৱাইছে কেমেৰা পাৰ্চন ধৰ্মই দেখুৱাইছে যে কেনেকৈ এই পথেৰে বাহনসমূহ আহিবলগীয়া আছে আপোনালোকে দেখিছে যে এইসমূহ বাহন এনেকৈ আহিবলগীয়া আছে আৰু মাজে মাজে আমি এইটোও খবৰ পাইছোঁ যে ইয়াতে এই ধৰণে বাহন কেতিয়াবা দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা পাইছে আপোনালোকে এই পথেৰে সদায় আপোনালোকে নিশ্চয় যাত্ৰা কৰে কি ক'ব বহুত অসুবিধা হয় ৰাস্তাটো কাৰণ ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা কাৰণ গাড়ী এখন আহিলে ছাইড দিব নোৱাৰোঁ বা পেচেঞ্জাৰ লৈ আহিলে তাৰমানে স্পীডত যাব নোৱাৰোঁ মই পেচেঞ্জাৰ পৰি যায় এনেকুৱা অৱস্থা এই অৱস্থা এই অৱস্থা মানে বহুত দিনৰ পৰা এনেকুৱাই বহুত দিনৰ পৰা এনেকুৱা এয়া আৰু আছে এই পথেৰে আপোনালোকে অহা যোৱা কৰে কি অসুবিধা পায় পথটো বহুত ভাঙা চিঙা হৈ আছে গাড়ীৰ বহুত কষ্ট হয় সেয়ে পথটো ভাল কৰিলে মেৰামতি কৰিলে ভাল হয় আৰু কিমান দিন হ'ল এনেকুৱা বৰ্তমান হৈয়ে থাকে ইয়াতে এনেকুৱা ভাল নহয় এইটো ৰাস্তা প্ৰায় এনেকুৱা ভাঙাই